নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ দুটাকৈ বিভাগত প্ৰায় 1450টাকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে বাবে কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোন দুটা বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, কাৰণ দুটাকৈ বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে প্ৰায় 1450টামানকৈ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি স্কিপ কৰি দিয়ে আপোনালোকে সকলোখিনি কথা গম নাপাব। আজি যিটো প্ৰথম বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ITBP ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব যে ITBP ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল 526টা SI কনষ্টেবল, হেড কনষ্টেবলৰ ভেকেঞ্চি আছে। এইটো প্ৰথমটো বিভাগ হয় আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 14/12/2024, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 14 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ ছাব ইনস্পেক্টৰৰ ভেকেঞ্চি আছে, টেলিকমিউনিকেশ্যনৰ, গ্ৰুপ বি কনষ্টেবল টেলিকমিউনিকেশ্যনৰ ভেকেঞ্চি আছে, গ্ৰুপ চি হেড কনষ্টেবল টেলিকমিউনিকেশ্যনৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যিসমূহ ইলিজিবল হয়, মেল ফিমেল সকলো কেন্দ্ৰে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। ছাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যনৰ ভেকেঞ্চি আছে 92টা। এজ লিমিট দিয়া আছে, কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 20 to 25, মানে 20ৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো ছাব ইনস্পেক্টৰৰ ভেকেঞ্চি হয়, আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী বিচাৰিছে। চ' যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে, কিন্তু বেচেলৰ ডিগ্ৰীটো কিন্তু ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি বা মেথমেটিক্স আপোনালোকৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু বেচেলৰ ডিগ্ৰী যদি আপোনালোকে ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা যদি কৰিছে, তেতিয়াও আবেদনসমূহ কৰিব পাৰিব, কিন্তু কম্পিউটাৰত হ'ব লাগিব। নাইবা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, নাইবা আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনত বেচেলৰ ডিগ্ৰী কৰা হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব। নাইবা আৰু কিছুমান অপশ্যন আছে, যেনেকৈ BE যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, বা এছ'চিয়েট মেম্বাৰ অফ ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইনষ্ট্ৰুমেণ্টেশ্যন অফ কম্পিউটাৰ ছায়েন্স অফ ইলেক্ট্ৰিকেল ইনফৰ্মেশ্যন টেকন'লজি কৰিছে, তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 2 নম্বৰ যিটো ভেকেঞ্চি মুকলি কৰিছে, প্ৰথমটো বিভাগৰ 2 নম্বৰ যিটো ভেকেঞ্চি হয়, সেইটো হৈছে আপোনালোকৰ হেড কনষ্টেবল টেলিকমিউনিকেশ্যনৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 383টা। এজ লিমিটৰ ক্ষেত্ৰত 18ৰ পৰা 25 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এইটো জেনেৰেলৰ কাৰণে হয়, আৰু যিটো SC ST OBC হয় তেওঁলোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10+2। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব, কিন্তু আপোনালোকৰ হাই ছেকেণ্ডেৰী ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স কোনোবা এটা আপোনালোকৰ ছাবজেক্ট লাগিব, 45% মাৰ্ক থাকিব লাগিব। নাইবা যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, কিন্তু 2 বছৰীয়া কিন্তু আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদন কৰিব, নাইবা আপোনালোকৰ 10 পাছ কৰিলেও পাৰিব, কিন্তু 2 বছৰীয়া এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু কনষ্টেবল টেলিকমিউনিকেশ্যনৰ ভেকেঞ্চি হৈছে 51টা। ইয়াৰ কাৰণে এজ লিমিটৰ ক্ষেত্ৰত 20ৰ পৰা 30 বছৰ ভিতৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাট্ৰিকুলেশ্যন, যদি আপোনালোকে মেট্ৰিক পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ড্ৰেজেবলৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা এখন ৰিকগনাইজ হোৱাৰ পৰা আপোনালোকে এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব, প্ৰথমটো বিভাগৰ যিটো ভেকেঞ্চি হয়। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত আপোনালোকে কিমান টকাকৈ দিব লাগিব মই জনাই দিছোঁ। UR OBC EWS ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে এপ্লিকেশ্যন ফিজটো কিমানকৈ দিব লাগিব। জেনেৰেলৰ কাৰণেও বেলেগ হয়, SC ST কাৰণে বেলেগ হয়, PWBDৰ কাৰণেও এপ্লিকেশ্যন ফিজটো আপোনালোকে বেলেগ হয়। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, বা এই যিটো প্ৰথমটো বিভাগৰ যে আপোনালোকে চাকৰি কৰিব বিচাৰে, যদি আপোনালোকে ইণ্টাৰেষ্টেড বা আপোনালোকে যদি এলিজিবল হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ছাব ইনস্পেক্টৰৰ ক্ষেত্ৰত 200 টকাকৈ দিব লাগিব, বাকী আপোনালোকৰ 100 টকাকৈ দিব লাগিব। SC SC ফিমেল আৰু এক্স ছাৰ্ভিচমেন, ফিমেল আপোনালোকৰ সকলো কেটেগৰী ফিমেল কেণ্ডিডেট কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, আৰু SC SCও কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোড হৈছে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো ITBP অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব, নাইবা মই এডভাৰটাইজমেণ্ট বা এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতো আপোনালোকে
আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব। প্ৰথমটো বিভাগ হয় আৰু এটা বিভাগ আছে, এই বিভাগটো 15 নৱেম্বৰ আবেদন ষ্টাৰ্ট হৈছে, 14 ডিচেম্বৰ লাষ্ট ডেটত, তাৰ আগতে আবেদনসমূহ আপোনালোকে কৰি ল'ব। আজি যিটো 2 নম্বৰ বিভাগ মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ ASIDC ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 4টা একাউণ্ট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু অন্য ভেকেঞ্চি কিছুমান আছে। ASIDC ফুল মিনিং হৈছে আপোনালোকৰ আছাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট লিমিটেড, ইয়াৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 9/12/2024, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 9 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে ASIDC যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, একাউণ্ট এছিষ্টেণ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, এটাকৈ ভেকেঞ্চি আহিছে, ইয়াৰ কাৰণে 38 ইয়াৰ্ছ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলৰ অফ কমাৰ্চ হ'লে BCom হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 6 মান্থ ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে, যদি আপোনালোকৰ আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এছিষ্টেণ্ট কাম কম্পিউটাৰ অপাৰেটৰ কাৰণে এটাকৈ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে 38 ইয়াৰ্ছ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বিচাৰিছে। কেণ্ডিডেট মাষ্ট বি প্ৰচেছ মিনিমাম 6 ইয়াৰ, এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 1 ইয়াৰ বিচাৰিছে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ ক্ষেত্ৰত 38 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মিনিমাম 1 ইয়াৰ বিচাৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ITI পাছ কৰিব লাগিব ইলেক্ট্ৰিকেল ট্ৰেডত, এনি গভৰ্ণমেণ্টত। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মিনিমাম 1 ইয়াৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। মই আবেদন কৰা অফিচিয়েল ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, নাইবা আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে এড্ৰেছটোত আপোনালোকৰ ফৰ্মখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি